ইৰাণী আৰু প্ৰহ্লাদ যোশীকো লগ কৰিছিলোঁ স্মৃতি ইৰাণীজীৰ লগত মূল কথাটো আছিল যে আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ যিটো ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰেম তাত কেনেকৈ স্বচ্ছতাৰে আমি 300 দিনৰ খোৱা শিশুক দিব পাৰোঁ আজিলৈকে আমি খোৱাটো 300 দিন গৈ নাপাওঁগৈ 250 দিনমানত ৰখি যায় গতিকে কেনেকৈ 300 দিনে আমি খোৱা দিব পাৰোঁ সেইটো এটা প্ৰহ্লাদ যোশীৰ লগত কথা বতৰা হৈছিলে যে কাৰ্বি আলং আৰু নৰ্থ কাছাৰত কেইবাটাও কয়লাৰ খনি আছে কিন্তু তাত লিগেল মাইনিং নোহোৱাৰ কাৰণে ইলিগেল মাইনিং হৈ থাকে সেইকাৰণে মই তেখেতক কৈছিলোঁ যে আপুনি লিগেল মাইনিং কৰি দিয়ক যাতে চৰকাৰেও ৰাজহ পায় আৰু জেনেৰেলি ইলিগেলিটিটো বন্ধ হয় গতিকে এইখিনি আলোচনা amid possibilities of a talk with Alpha, you made NSA last time and this time also. So any development or what is your opinion on that? When the talk is possible? On that discussion with Alpha, it is a very peculiar situation. Alpha is of the view that they will discuss only sovereignty. And right from the President of India to a MLA, everybody take oath to protect the sovereignty. So either of the party has to, either I have to define my oath or Paresh Barua has to come discussion saying that okay we will not discuss sovereignty. So that is not happening. Both the party is firm on their stand. Now we have to find out a via media. So some people are working on this and let's see how things develop. So eri dibo lage buli moi kane noko kan teu to gute jibon hetu kotha kane ase moyo eri dibo noaru definitely teu eri dibo noare gotike duitar majot সম্মানজনক মধ্যম পন্থা কি হ'ব পাৰে কথাটো যে মই যদি আজি পৰেশ বৰুৱাক কওঁ যে আপুনি সাৰ্বভৌমত্ব এৰি দিয়ক তেতিয়া মই আলোচনা কৰিম তেতিয়ালে তেওঁ কি আলোচনাত আহিব তেওঁটো আলোচনা নাহিব তেওঁ কবতো মই এইটো কথাৰ কাৰণে আজি ইমান দিনে যিখিনি কৰিছো এইটো কথাৰ কাৰণে কৰি আছো আৰু ময়ো সাৰ্বভৌমত্ব পাতিব নোৱাৰো কাৰণ মোৰটো অষ্টুৱে সাৰ্বভৌমত্ব যদি মই সাৰ্বভৌমত্বৰ কথা পাতি দিও মইতো মন্ত্ৰী মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰো গতিকে এই দুইটা এক্সট্ৰিম এতিয়া এই দুইটা এক্সট্ৰিমৰ মাজত মধ্যম পন্থা কি হ'ব পাৰে কিবা এটাতো ৰাস্তা উলাব লাগিব মাজেদি খোজকাঢ়াৰ সেইকাৰণে পৰেশ বৰুৱাৰ লগতো কিছু লোকে কথা পাতি আছে মোৰ লগতো কথা পাতি আছে মই দিল্লীৰ লগত কথা পাতি আছো সেইকাৰণে মই আশাবাদী কিন্তু এনেকুৱা নহয় যে অহা কালিয়ে কিবা এটা হ'ব কিন্তু স্লোলি আলাপ আলোচনাৰ এটা ৰাস্তা মুকলি কৰাৰ চিন্তা কৰি থকা হৈছে আৰু ৰাস্তাটো এনেকুৱা হ'ব লাগিব যে সম্মানজনক আৰু পৰেশ বৰুৱাৰ লগত এনেকুৱা নহয় যে আপুনি আৰু সাৰ্বভৌমত্ব এৰি দিয়ক কালি গুৱাহাটীত আহি কথা পাতক সিজফায়াৰ কৰক ডেজিনেটেড কেম্পত যাওক তেনেকুৱাটো নহয় এটা সম্মানজনক ব্যৱস্থা এটা হ'ব লাগিব গতিকে মই তেওঁৰো কম্পালচনটো বুজো তেওঁ আমাৰ কম্পালচনটো বুজিলে দুইটাৰ মাজত কৰবাত ৰাস্তা এটা ওলাব নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক যোৱাকালি লগ কৰিছে নাগালেণ্ডৰ যি ভূমি বিবাদ চলি আছে সেই সন্দৰ্ভত কিবা আলোচনা হৈছে কিবা মীমাংসা হৈছে নেকি নাগালেণ্ডৰ আৰু মিজোৰামৰ দুইগৰাকী মুখ্যমন্ত্ৰীকে কৈছো যে আজিকালি আমি স্যাটেলাইটৰ পৰা গম পাওঁ আজি যেটো স্যাটেলাইট পজিশন আজি কোনো ঘৰ নাই অহাকালি ঘৰ বনালে আমি গম পাওঁ গতিকে মই দুইজন মুখ্যমন্ত্ৰীকে কৈছো যে আমি ষ্টেটাসকো মেইনটেইন কৰিব লাগে আৰু কোনে আগবাঢ়ি আহিল পিছ পৰি গল এই গুটে কথাটো স্যাটেলাইটত চালে আমি গম পাওঁ 9 তাৰিখে মিজোৰামৰ মুখ্য সচিব আৰু অসমৰ মুখ্য সচিবৰ মাজত দিল্লীত আলোচনা হ'ব আৰু মই ইতিমধ্যে জোৰামথাঙ্গা ডাঙৰীয়াক চিঠি লিখিছো যে স্যাটেলাইট ইমেজৰ ভিত্তিত আমি যদি ষ্টেটাসকো মেইনটেইন কৰো তেতিয়ালে আমাৰ মাজত কোনো সংঘাত নাথাকে আৰু যিখিনি অসমৰ স্কুলটোল বোমত বিস্ফোৰিত হৈ বেয়া হৈছিল লৰা ছোৱালী পঢ়িব পৰা নাই স্কুলটোলখিনি বনাব দিও আৰু
আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো মই এই কথাই কৈছোঁ যে বিষয়টো যিহেতু সুপ্ৰিম কোৰ্টত আছে গতিকে আমি স্থিতাৱস্থাত থাকিব লাগে আৰু লাহে লাহে চৰকাৰৰ মাজতো কথা পাতি থাকিব লাগে যে কিবা পাৰ্মানেণ্ট সলিউশ্যন ওলাব নেকি Yes, sir. How do you find this? On 9th, the Chief Secretary of Mizoram and Chief Secretary of Assam will meet. Chief Secretary of Assam will meet in Delhi. No, in present. This is a bilateral Sir, discussion. how do you find this situation? Because one after another clash with other states is going on. First Nagaland, then Arunachal, then again Mizoram. How do you find this? This is the destiny of Assam. Unfortunately, with Arunachal, with Meghalaya, with Nagaland, and with Mizoram, we have border dispute. That is the destiny. That is the fact. So as long as this dispute remain, so there will be some issue which will keep on erupting on both sides. So it needs matured handling. So I think we have started the process of handling the issue, and we are defending our border also very firmly. At the same time, we are also talking to my counterpart states for some amicable solution. স্যার এটা বিষয় দেখা গৈছে আপুনি ইতিমধ্যে গৃহমন্ত্ৰীক সাক্ষাতো কৰিছে সেই বিষয়টো আলোচনাও কৰিছে যে অপৰাধৰ ক্ষেত্ৰত অসমে যথেষ্ট অপৰাধীৰ বিৰুদ্ধে অভিযান চলাইছে শেহতীয়াকৈ দেখা পোৱা গৈছে যে আৰক্ষীয়ে মানে গুলীচালনা পৰ্যন্ত কৰিছে এই অভিযান আৰু তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে বহুত তীব্ৰতৰ হৈ আছে যোৱা কালি ৰাতিপুৱা মৰিগাঁৱত এটা সংঘৰ্ষ হৈছে গধূলি কাৰ্বি আংলঙত সংঘৰ্ষ হৈছে মাজনিশা আমাৰ গোটেই অসমৰ যিটো গৰুৰ ব্যৱসায় এইটো প্ৰায় 1000 কোটি টকা মাহত ট্ৰানজেকশ্যন আছিলে সো এই গোটেই ব্যৱসায়টোৰ যিজন মেইন কিংপিন ৰেড্ডি বুলি তেওঁ অন্ধ্ৰপ্ৰদেশত থাকে তেওঁৰ ভায়েক নেখুল খালিয়ে যোৱাকালি ৰাতি 2টা বজাত আৰক্ষীৰ লগত সংঘৰ্ষত গুলি খাইছে গতিকে যোৱাকালি দিনটোতে 3টা ঘটনা হৈছে গতিকে ইয়াতকৈ স্পীড কৰিলে দিগদাৰ হ'ব বাট মোৰ মতেদি যথেষ্ট স্পীডত হৈ আছে এখানে এটা প্ৰশ্ন আছে খুব পৰীক্ষাৰ বিষয়টো বিশেষকৈ পৰীক্ষাত বহিব সাৰ্টিফিকেট পাব কিন্তু চাকৰি নাপাব এইটো এই কথাটো ভুল কৰি কৈ আছে পৰীক্ষাটো পাছ কৰিব ল'ৰা ছোৱালীয়ে সেইখনৰ ওপৰত চাৰ্টিফিকেটো পাব চাকৰিও পাব তাত ৱৰ্ডটো আছে সাবষ্টেন্সিয়েল তাৰ মানে কি যে টেটত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কছটো কাউণ্টিং হয় এতিয়াতো এবাৰ মাৰ্কছ সবেই 95 পাব তেতিয়ালে যোৱা বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব নেক্সট বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব এই ঘটনাটো এনেকে যিটো মই দেখিছো যে পেপাৰ বা যি ধৰণে এটা তুলুঙা কৰি কৈ দিয়া হৈছে এইটো তুলুঙা নহয় এইটো বহুত ডাঙৰ মানৱীয় সমস্যা এই ল'ৰা ছোৱালীবিলাকে যেতিয়া 90 পাব 95 পাব স্কুলত মাৰ্কছ দিব আৰু আপোনালোকে জানে বাগ বৰজনীয়া এইবিলাক জায়গাতো 100 মাৰ্কছ দি দিব এতিয়া যেতিয়া মাৰ্কছ দি দিব আমি কন্ট্ৰোল কৰিব কৈছো মাৰ্কছটো পুৰা ঢালিব যেতিয়া মাৰ্কছ দিয়াৰ পিছত অহাকালি যেতিয়া টেটৰ পৰীক্ষা হ'ব টেটৰ মাৰ্কছ মেট্ৰিকৰ মাৰ্কছৰ ওপৰত চাকৰি হয় অহাকালি যিবিলাকে মেট্ৰিক পাছ কৰিব হিহঁতিটো জীৱনত এই বেটছটোৰ লগত কম্পিট কৰিব নোৱাৰে বা অলৰেডি যিবিলাক ল'ৰা 40 বছৰ বয়সত আছে 39 বছৰ বয়সত আছে তেওঁলোকে বেটছটোৰ লগতটো মাৰ্কছ কেতিয়াও পাব নোৱাৰে তাৰমানে অহা 10 বছৰলৈকে অসমত চাকৰি অকল এইটো বেটছে পাই থাকিব টেটত গতিকে আমিতো এইটো এটা মানে ইমান এটা সিৰিয়াছ কথা যেটো মই আছুকো মই কৈছো যে আমি আলোচনা কৰিম এইটো এটা সিৰিয়াছ সামাজিক সমস্যা তাৰ উত্তৰ এটা উলিয়াব লাগিব নহলে অসমত 4 লাখ চাকৰি অকল এই 4 লাখ লৰাই পাই থাকিব আগৰ বেটছেও কেতিয়া নাপাব পিছৰ বেটছেও কেতিয়া চাকৰি নাপাব আমাৰ যিবিলাক ডেকা লৰা আজি এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম ভৰ্তি কৰিছে টেটত অহাবাৰ টেট দিম বুলি ভাবি আছে কোনেও চাকৰি নাপাব কাৰণ এওঁলোকৰ গুটেই মাৰ্কছ বিলাকত 90 95 100 মাৰ্কছ থাকিব 100 লৈকে মাৰ্কছ থাকিব হেকানে আমি কৈছো যে আমি এওঁলোকৰ কথাও চাব লাগিব পাছ কৰি থাকি নিবনুৱা হৈ থকা সকলৰ কথা চাব লাগিব অহাবাৰ জুনে পঢ়ি মেট্ৰিক দিব তেওঁলোকৰ কথাও চাব লাগিব
সেইকাৰণে এইটো এটা বহুত ডাঙৰ সামাজিক সমস্যা যি ধৰণে কৈ আছে পাছ কৰিব চাকৰি নাপাব সব চাকৰি পাব ৰেলত চাকৰি পাব APSCত চাকৰি পাব ইঞ্জিনিয়াৰ হ'ব পাৰিব সব পাব খালি টেটৰ ক্ষেত্ৰতে সমস্যা আছে সেইকাৰণে আমি কৈছো সাবস্টেন্সিয়েলি যত এইখন সাৰ্টিফিকেট দৰকাৰ তেওঁলোকে কালি যদি APSC পৰীক্ষা এইখন সাৰ্টিফিকেটত পাব কাৰণ তাত মেট্ৰিকৰ মাৰ্কছটো কাউন্টিং নহয় কালি যদি কবাত ইঞ্জিনিয়াৰিং চাকৰি কৰে এইখনৰ ওপৰত পাব অনলি পইণ্টটো আছে টেটৰ ক্ষেত্ৰত তাত কিবা এটা উপায় উলিয়াবৰ কাৰণে এওঁলোকে যদি কোনোবাই কৰিব বিচাৰে কোনোবাই যদি ভাল উপায় দিব খোজে কাৰণ মোৰ কথাটো হ'ল যে মই দায়বদ্ধ এইটো এটাহে বেটছ পুৰণা বেটছ বিলাকৰ ল'ৰা ছোৱালীবিলাকৰ দুখবোৰ চাব নালাগিব জানো যোৱা বছৰ মেট্ৰিক পাছ কৰা তাৰ আগৰ বছৰ মেট্ৰিক পাছ কৰা সবেতো দেউতাক মাকৰ সবেইতো ল'ৰাই চাকৰি পাম বুলি ভাবি আছে এনেকে যদি এই বেটছটোৱে এই নম্বৰৰ ওপৰত যদি চাকৰি পায় তেলে অহা 10 বছৰ আৰু কোনো বেটছে টেটত সোমাব নোৱাৰে সেইকাৰণে কথাটো নজনাকৈ বা আমিও কবাত বুজোৱাত ভুল হোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে চাকৰি নাপাব কিয় চাকৰি নাপাব ইঞ্জিনিয়াৰিং থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড সব পাব খালি এটা চাকৰিতে সমস্যা আছে যে টেটৰ ক্ষেত্ৰত আমি কি কৰিম কাৰণ এইটো বেটছ হৈছে নপঢ়াকৈ পৰীক্ষা পাছ কৰিব শিক্ষক লাগে আটাইতকৈ মোক মেৰিটৰিয়া ষ্টুডেণ্ট গতিকে এটা পৰীক্ষাতে এইটো খেলি মেলি আৰু নহ'লে মোৰতো একো নাই মই কম যে ঠিক আছে পাওঁ কিন্তু পুৰণা বেটছৰ ল'ৰাবিলাকেতো লগে লগে হাইকোৰ্ট যাব যে আমি কি কৰিম আমাৰতো নম্বৰ মাৰ্কশ্বিটত 60 আছে ইহঁতৰ মাৰ্কশ্বিটত নম্বৰ 90 আছে সেইকাৰণে মই মোৰ সন্তান 5টা মইতো 5টাৰ কথা চিন্তা কৰিব লাগিব না বাকি চাকৰিত কোনো প্ৰশ্ন নাই নটিফিকেশনখনত লিখা আছে য'ত সাবস্টেন্সিয়েলি এই নম্বৰটো লাগে অসমৰ কোনো চাকৰিৰ ক্ষেত্ৰত মেট্ৰিক হাই সেকেন্ডাৰী নম্বৰ আমাক দৰকাৰ নাই কাৰণ সবতে ৰিটেন ইন্টাৰভিউ হয় সেইকাৰণে এইটো কোনো বিতৰ্কই নহয় এইটো বুজাল সবে বুজিব হয়তো অলপ আমাৰ ফালৰ পৰা বুজোৱাত অসুবিধা হৈছে মই গৈ পেলাই সকলোকে বুজাই দিম আৰু এটা প্ৰসংগ আছিলে দেখা পোৱা গৈছে যে কাৰ্বি আংলঙৰ এগৰাকী যুৱতী আৰু এজন যুৱক হাৰিয়ানাত তেওঁলোক মৃত্যু মুখত পৰিছে ৰহস্যজনকভাৱে ইতিমধ্যে কনৰাড চাংমাই এই সম্পৰ্কে টুইট কৰিছে আমি হাৰিয়ানাৰ ডিজিপিৰ লগত অলৰেডি সম্পৰ্কত আছো আমাৰ তদন্ত অলৰেডি মোৰ ডিজিপি আৰু হাৰিয়ানাৰ ডিজিপি অলৰেডি কথা পাতি আছে Sir, your recent statement appealing the minority communities in Assam to go for population control measure has raised a nationwide political controversy. Do you believe that the opposition are trying to I think this is not a debate about opposition and position. Tomorrow I am going to meet 150 Muslim intellectuals. And during last 1 month I met both the faction of all Assam minority students. And everybody has said that population is a problem, we need to resolve it. So in Assam there is no controversy. Now the outside people, if they do not understand the seriousness of the situation and they create controversy merely because a BJP chief minister has said this. So this cannot be a controversy. People should welcome if somebody is trying to eradicate poverty, illiteracy among the minority people. This is a positive step. পাঁচটা সংগঠন আদিবাসী সংগঠন যি আছে সিস্ফিয়াৰ গ্ৰুপ তেওঁলোকৰ লগতো আলোচনা কৰা চলি আছে আলাপ আলোচনা মই কথা বতৰা পাতিয়ে থাকো সদায় ৰাতি কেন্দ্ৰ চৰকাৰৰ লগত ময়ে পাতি থাকো না পিটাৰ ডেং সদায় মই ৰাতি কথাই পাতি থাকো সদায় ৰাতি 12টা বজাত 11টা বজাত এবাৰ সবকে ফোন কৰো এই পাঁচটা সংগঠন এটা কথা এই ৰাজ্যৰ এটা হেউটিয়াকৈ চৰ্চা চলি আছে যে বিপিএফে আগ্ৰামনৰ মহিলা নেতৃত্বত বিপিএফে আকৌ বৰ্তমান আমি কোনো পলিটিক্যাল কথা পাতা নাই কাৰণ মোৰ হাতত 75 সিট আছে 3টাকৈ বাই ইলেকশন আছে গতিকে এতিয়াতো বিজেপি কোনো মেজৰিটিৰ কাৰণে সিট নালাগে সেইকাৰণে আজিৰ দিনত ৰাজনৈতিক কোনো আলাপ আলোচনা মই কাৰো লগত কৰা নাই মোৰ টোটাল ফোকাসটো হৈছে এডমিনিষ্ট্ৰেচন আৰু গতিকে পলিটিক্যাল ডিসকাশন কাৰো লগত নাই এখানে এটা প্ৰশ্ন আছে অখিল কিন্তু আমি এটা প্ৰশ্ন কৰিম যে যেতিয়া আমাৰ হেৰি হয় যেতিয়া ইলেকশন আহিব তেতিয়া সকলোকে এপিল কৰিম যে বিজেপিৰ এগেইনষ্টত প্ৰাৰ্থী দিব নালাগে বুলি
অখিল গগৈ ডাঙৰীয়া জামিনৰ দোষমুক্ত হ'ল নিয়াৰ গোটেই প্ৰক্ৰিয়াটোৰ পৰা গতিকে এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কি কাৰণ তেওঁ ইমান দিনে GMC মইতো এটাই কথা জানো মই GMC ডক্টৰ বিলাকক সুধিছো যে আপোনালোকে বেমাৰী বুলি কৈ থকা মানুহজন ইমান এক্টিভ কেনেকে হৈ গ'ল এতিয়া GMCৰ ওপৰত এটা আই থিংক আমি GMC ডক্টৰ বিলাকক সুধিছো যে পেইং কেবিন এটা ইমান দিনটো কোনোবা দুখীয়া মানুহক বঞ্চিত কৰি থকা হৈছিল এটা পেইং কেবিনত 1 বছৰ এজন মানুহ আছে ইটোৰ পিছত হিটো বেমাৰ আজি ফিস্টুলা কালি পাইলছ কালি সাইকেট্ৰিকেলি আপসেট মানে 12 বিধমান বেমাৰৰ সাৰ্টিফিকেট আৰু এতিয়াতো একদম ধুনিয়াকৈ ঘূৰি আছে তাৰমানে মোৰ গোটেই প্ৰশ্নটো ডাক্তৰ খিনিৰ লগত এইখন কি সাৰ্টিফিকেট আছিলে বেমাৰ আছিল নে নাই গতিকে এইটো এটা বহুত লাখ টকাৰ প্ৰশ্ন হৈ গৈছে এইবিলাক কথাত ইনকুৱাৰী কৰাটো ভাল নহয় বা ইমান মানে কোনো সংঘৰ্ষ বা পলিটিকেল ডিফাৰেন্স ব্যক্তিগত পৰ্যায়লৈ লৈ যাব নালাগে আৰু ইনকুৱাৰী কৰা ঠিক নহয় কিন্তু এটা যে এই যে অপৰাধী হলে বা যিকোনো অপৰাধী হওক বা যিকোনো দোষমুক্তই হওক মেডিকেলত আহি যে পুৰা নিগাজিকৈ বহি লয় আৰু জামিন লোৱা দিনাখনে ভাল পাই যায় এইটো কি ভিটামিন জানি থলে আমাৰো কেতিয়াবা লাভ হ'ব ইলেকশ্যন কৰি যেতিয়া আমাৰ ৰাতি ভাগৰ লাগে সেই ভিটামিনটো আমিও যদি খাই দিওঁ আমাৰো দুখ আমাৰো ভাগৰ সব নোহোৱা হৈ যাব গতিকে সেই ভিটামিনটো গুৱাহাটী মেডিকেল কলেজে আমাক সবক জনাই দিলে তেলে আপোনালোকে সাংবাদিক কেতিয়াবা কষ্ট কৰি ৰাতি ভাগৰ লাগে ৰাতিপুৱা কাম কৰিব মন নাযায় গতিকে আমাৰ GMCত আৱিষ্কাৰ হোৱা এই পাৰ্টিকুলাৰ ভিটামিনটো যদি আমি পাই যাওঁ তেতিয়াহ'লে আমাৰ সবৰে ভাল গতিকে এই ভিটামিনটোৰ নামে জানিব লাগে বাকি একো কথা নাই অখিল গগৈ কৈছে আৰু 26ত তেখেতে চৰকাৰ কৰিম বুলি কৈছে ডেফিনেটলি চৰকাৰ কৰাটো সকলোৰে অধিকাৰ আছে এটোটো কিয় আপুনি চৰকাৰটো CPMLও কয় CPIও কয় আমাৰ UDFও কৈ আছে কিন্তু আজিৰ ডেটত চৰকাৰ কৰাৰ সম্ভাৱনাটো UDFৰ বেছি আছে কাৰণ তেওঁলোকে ভোট বেছি পাই আছে নহয় আপোনালোকে যদি চাই এটা কম্পেয়াৰ কৰে যে অখিল গগৈতকৈ বদৰুদ্দিন আজমলে বেছি ভোট পাইছে গতিকে এতিয়া নিউট্ৰেলি যদি আমি চাওঁ চৰকাৰ কৰাৰ কাৰ সম্ভাৱনা আছে আজমলৰ সম্ভাৱনাটো বেছি ভোটৰ যদি বাকচ গন্তি কৰে আৰু বাকি কথাটো অখিল গগৈ কৈছে যে এইবাৰ যি বিগত ইলেকশ্যনত যদি তেওঁ বাহিৰত থাকিলে হয় তেতিয়াহ'লে বিজেপিক তেওঁ জিকিবলৈ নিদিলে হয় সব মই এটাই কথা জানো যে মই শব্দটো খুব বেয়া যদি ক'লেহেঁতেন আমি বাহিৰত থাকিলেহেঁতেন শুনি ভাল লাগে বাকিটো তেওঁৰ কথা হয়তো হয়ো তেওঁ থাকিলে হয়তো কিবা বেলেগ ৰিজাল্ট হ'লহেঁতেন সেইটোনো মই কেনেকৈ চাম মইতো সেইটোত অকল ভগৱানেহে জানিব সেইটো ভগৱানে কি ভাবি থৈ দিছে ভগৱানৰ হয়তো ইচ্ছা আছিল মই মুখ্যমন্ত্ৰী হওঁ গতিকে এইটো ওপৰৱালাৰ কথা আমিতো ভগৱানক বিশ্বাস কৰা মানুহ Sir, on many occasions you have praised your predecessor Sarbananda Sonowal for his clean image, for running the government. ইমান যে কথা কৈ আছে কোনটো পেপাৰত উঠিব Sir, do you believe that there is possibility for induction of Sarbananda Sonowal in the cabinet expansion of Narendra Modi? He is our leader. So beyond that, I cannot comment on what will happen to on Delhi because we have no power. But Mr. Sonowal is our leader and he will be continue to be our leader. হব ইমান কত তুলিব ইমান খুলিতে লাভ আপুনি আজি আছে না যাব ভাই সাহেব ঠিক আছে